ক্ৰমত বাঢ়ি অহা পথ দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ওদালগুৰি জিলাৰ মাজবাটত ৰাষ্ট্ৰীয় পথ সুৰক্ষা মাহ উপলক্ষে ওদালগুৰি জিলা পৰিবহণ বিভাগৰ উদ্যোগত পথ সুৰক্ষা অভিযান লামাবাৰী চাহ বাগিচাৰ খেলপথাৰৰ পৰা আৰম্ভ কৰা কাৰ্যসূচীত পথ সুৰক্ষা জীৱন ৰক্ষা দুৰ্ঘটনা প্ৰতিৰোধ কৰক জীৱন সুৰক্ষিত ৰাখক শ্লোগানেৰে জনতাক সজাগতাৰ প্ৰয়াস পৰিবহণ বিভাগৰ পথ দুৰ্ঘটনা হ্ৰাস আৰু জনসাধাৰণৰ সজাগতাৰ উদ্দেশ্যেৰে ওদালগুৰি জিলা পৰিবহণ বিভাগে সকলো গাড়ী চালক আৰু মটৰচাইকেল আৰোহীসকলক কেইটামান গুৰুত্বপূৰ্ণ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাইছে অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চৰণ বৰুৱাই যান-বাহন আইন সদায় মানি চলক হেলমেট পিন্ধিলেই যে দুৰ্ঘটনা তেনে নহয় আমি পথটোৰে কোন আহিছে তাকো লক্ষ্য কৰিব লাগিব বক্তব্য ওদালগুৰি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক পদ্মনাথ বৰুৱাই এনেদৰে কৰে উক্ত কাৰ্যসূচীত ওদালগুৰি জিলা আয়ুক্ত পুলক পাটগিৰি বিটিচি চৰকাৰৰ পৰিবহণ বিভাগৰ বিষয়া আকাশদ্বীপ ওদালগুৰি জিলা পৰিবহণ বিভাগৰ ডিটিঅ দেৱজ্যোতি দত্ত এমভিআই মনজিত দাস সমাজসেৱক বেনু অধিকাৰী নৱজ্যোতি কৰ্মী আদিৰ লগতে প্ৰায় 2 শতাধিক বাইক ৰাইডাৰসকল কাৰ্যসূচীটোত উপস্থিত থাকে আমি ষ্টেট ৰোড কাউন্সিল হিচাপে যেহেতু এতিয়া গোটেই ভাৰতবৰ্ষতে পৰিবহণ বিভাগৰ দ্বাৰা ৰোড সেফটি মাহ চলি আছে 1 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈকে তো আমিও পৰিবহণ বিভাগৰ তৰফৰ পৰা আজি এইটো এটা কাৰ্যসূচী আমি এইটো ওদালগুৰি বাছি ল'লোঁ মাজবাটত আমি আজি বাইক ৰেলী লৈছোঁ তো আমাৰ ইয়াৰে বহুতো যুৱক আমাৰ বডোলেণ্ড ষ্টুডেণ্ট ইউনিয়ন আৰু তাৰপিছত আমাৰ ভৈৰৱকুণ্ডত যিহেতু ফেষ্টিভেলো চলি আছে ইয়াৰ লগত একেলগে আমি এটা বাইক ৰেলীৰ অনুষ্ঠান কৰা হৈছে আমি আশা ৰাখিম এই বাইক ৰেলীৰ দ্বাৰা আমি বহুতক সজাগতা নিশ্চয় আনিব পাৰিম এইখিনি আমি আশা ৰাখিছোঁ ক্লাছ 6 পৰা এতিয়ালৈ বিশেষ পাঠদান দিয়া হ'ব বুলি কোৱা হৈছে পদক্ষেপ লৈছে এইটো নতুন সংযোজন আমাৰ যেহেতু আমি স্কুলৰ প্ৰায় সৰু সৰু ল'ৰা ছোৱালীবিলাকক যাতে ৰোড সেফটিৰ ক্ষেত্ৰত আমি এৱাৰনেছ দিব পাৰোঁ তাৰ কাৰণে আগত কেতিয়াও হোৱা নাছিল এইবাৰ আমি এইটো এটা কেৰিকুলাম হিচাপে আমি ইতিমধ্যে কি কয় এইটো টেক্সট বুক বনাবৰ কাৰণে ইতিমধ্যে আমি অৰ্ডাৰ দিছোঁ আৰু এইটো বৰ্ষৰ পৰা যেতিয়া আমাৰ নতুন একাডেমিক সেশন এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এইটো আমি 6ৰ পৰা ক্লাছ 8 লৈকে আমি শিক্ষা বিভাগৰ লগত কথা পাতি দিনত বা সপ্তাহত কিমান দিব পাৰি আমি ক'ব নোৱাৰোঁ কথা পাতিম এইটো এটা কেৰিকুলাম হিচাপে এইবাৰৰ পৰা আৰম্ভ কৰিম মাজবাটৰ পৰা অমৃত নিউজ 24/7